নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে যি সকল ক্যান্ডিডেটে ডিএমই নন টেকনিক্যালৰ যেটো গেট 3 আমাৰ ৰিটেন এক্সাম হৈ গৈছিল তাত সিলেক্ট হৈছে তেওঁলোক সকলোলৈকে মোৰ অভিনন্দন থাকিল আৰু এতিয়া আপোনালোকে ডিভি আৰু স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব ঠিক আছে সো মই আজি ভিডিওটোত ডিভিত আপোনালোকে কি কি ডকুমেন্ট নিব লাগিব সেই বিষয়ে সবিশেষ আলোচনা কৰিম গতিকে ভিডিওটো খুবেই ইম্পৰ্টেন্ট ভিডিও হ'ব সকলোকে ভালদৰে চাই যাব আপোনালোকে দুটা ডকুমেন্টৰ সেট নিব লাগিব এটা হৈছে কি অৰিজিনাল কপি আৰু এটা হৈছে কি জেৰক্স কপি তাত আপোনালোকে অৰিজিনালখন দেখাব লাগিব আৰু তাৰ লগতে যিবোৰ আপোনালোকে জেৰক্স কৰি লৈ যায় সেই জেৰক্স কপিৰ সেটটো তাত আপোনালোকে জমা দিব লাগিব আৰু জেৰক্স কৰি লৈ যাওঁতে আপোনালোকে মন কৰিব যে তলত যাতে আপোনালোকে নিজৰ সাইনটো কৰে অৰ্থাৎ সেলফ এটেস্টেড কৰি লৈ যায় আৰু সেই জেৰক্সৰ যেটো সেট থাকিব সেইটো আপোনালোকে তাত জমা দিব লাগিব এতিয়া আমি চাম কি কি ডকুমেন্ট আপোনালোকৰ বাবে ইম্পৰ্টেন্ট প্ৰথম কথা হ'ল ৰিটেন এক্সামত যিখন এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডখন আপোনালোকে লগত লৈ যাব লাগিব ফটো আইডেন্টিটি কাৰ্ড যেনে আধাৰ কাৰ্ড নিব পাৰে ড্ৰাইভিং লাইসেন্স যদি আছে ড্ৰাইভিং লাইসেন্স দিব পাৰে ভোটাৰ আইডি বা পাছপোৰ্ট যদি আছে পাছপোৰ্টখন লৈ যাব পাৰে আধাৰ কাৰ্ডখন নিলে হৈ যাব ইয়াৰ আপোনালোকে এটা কপি জেৰক্স কৰি লৈ যাব আৰু অৰিজিনালখনো লগত লৈ যাব লাগিব বাৰ্থ সাৰ্টিফিকেট বা আপোনালোকৰ যি মেট্ৰিকৰ এডমিট কাৰ্ডখন আছে মেট্ৰিকৰ এডমিট কাৰ্ডখন আপোনালোকে এজ এ বাৰ্থ সাৰ্টিফিকেট হিচাপে লৈ যাব পাৰে অল পাছ সাৰ্টিফিকেট ফ্ৰম এইচএসএলসি অনৱাৰ্ডছ মেট্ৰিকৰ পৰা এতিয়ালৈকে হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী আপোনালোকৰ যিমানবোৰ সাৰ্টিফিকেট আছে প্ৰতিখন সাৰ্টিফিকেট লৈ যাব আৰু ইয়াৰ লগতে আমাৰ কিছুমান পোষ্টৰ ক্ষেত্ৰত কি আছিল কম্পিউটাৰৰ 1 ইয়াৰ বা 6 মান্থৰ ডিপ্লোমা মেন্ডেটৰি আছিল সেই পোষ্টসমূহৰ বাবে আপোনালোকে কম্পিউটাৰৰ যি ডিপ্লোমা বা সাৰ্টিফিকেট আছে সেইবোৰ লৈ যাব লাগিব আৰু এটা কপি জমা দিব লাগিব ঠিক আছে তাৰ পিছত আহিল কাষ্ট সাৰ্টিফিকেট এসটি এসসি ওবিসি সকলোৱে আপোনালোকৰ নিজৰ কাষ্ট সাৰ্টিফিকেট লৈ যাব লাগিব পিডব্লিউডি সাৰ্টিফিকেট যি সকল পিডব্লিউডি ক্যান্ডিডেট তেওঁলোকে পিডব্লিউডি সাৰ্টিফিকেট তাত জমা কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এইখন খুবেই ইম্পৰ্টেন্ট কাৰণ আপোনালোকৰ বহুতৰে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন এক্সপায়াৰ্ড হৈছে কিন্তু এক্সপায়াৰ্ড হলে নহব আপোনালোকে এখন ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট তাত জমা দিব লাগিব নো অবজেকশন সাৰ্টিফিকেট যদি আপুনি কোনো গভৰ্ণমেন্ট সেক্টৰত কাম কৰি আছে তেনেহলে আপুনি এখন এনওসি লৈ যাব তাৰ পিছতে দুখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দুখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ নিব দিয়া কাৰণটো এইটোৱে যে আপোনালোকে যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যাব পোন প্ৰথমে আপোনালোকক এখন ফৰ্ম দিয়া হ'ব আৰু সেই ফৰ্মখনত আপোনালোকে নিজৰ পাছপোৰ্ট সাইজৰ ফটো লগাব লাগিব আৰু এইখন তাত জমা দিব লাগিব সেইভাবে আপোনালোকে দুখন পাছপোৰ্ট সাইজ ফটো লগত লৈ যাব লাগিব আৰু এটা আপোনালোকক মই টিপছ দিওঁ যে যেতিয়া আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰিব যাব আপোনালোকৰ নিজৰ ষ্টেপলাৰ আৰু গাম লগত লৈ যাব তাৰ কাৰণটো হৈছে ইমানবোৰ ক্যান্ডিডেট আছে যদি আপোনালোকে বেলেগবা খুজিবলৈ যায় আপোনালোকৰ সময়টো গুছি যাব আৰু হয়তো ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ আপোনালোকে লেট হৈ যাব পাৰে সেইভাবে নিজৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী যেনে ষ্টেপলাৰ গাম এইবোৰ আপোনালোকে নিজৰ লগতে লৈ যাবলৈ চেষ্টা কৰিব এইখিনি আছিল আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনত লগা ডকুমেন্ট এতিয়া এটা কথা আপোনালোকে মন কৰিব কোনো ক্যান্ডিডেটৰ ক্ষেত্ৰত কি হৈছে দুটা বা তিনিটা বা তাতকৈ অধিক গ্ৰুপত তেওঁলোকৰ নাম আহিছে যি কেইখন বোৰ্ডত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেক্ট হৈছে যি কেইটা গ্ৰুপত আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন বা স্কিল টেষ্টৰ বাবে সিলেক্ট হৈছে প্ৰতিখন টেবুলতে আপোনালোকে নিজৰ যি জেৰক্স কপি সেট আছে হেতু জমা দিব লাগিব এইভাবে আপোনালোকে যি কেইটা গ্ৰুপৰ এগেইনষ্টত সিলেক্ট হৈছে প্ৰতিটো গ্ৰুপৰ বাবে আপোনালোকে জেৰক্স কপি এটা সেট বনাই লৈ যাব লাগিব আৰু তাৰ সেইবোৰ আপোনালোকে জমা দিব লাগিব ঠিক আছে সো আজি ভিডিওটোত আমাৰ ইমানখিনি আছিল আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে ইয়াত মই যিবোৰ ডকুমেন্টৰ কথা কৈছো গোটেইবোৰ ডকুমেন্ট আপোনালোকে ভালদৰে গুটাই ল'ব আৰু যদি অলৰেডি আপোনালোকে গুটাই লৈছে তেনেহলে আকৌ এবাৰ ফাইলটো চেক কৰি ল'ব যাতে কোনো ডকুমেন্ট আপোনালোকৰ ৰৈ নাযায় আৰু ইয়াৰ লগতে স্কিল টেষ্টত আপোনালোকৰ যি ধৰণৰ কোৱেশ্চন সুধিব পাৰে তাৰ সম্পূৰ্ণ মই এটা ভিডিও অতি সোনকালে আগবঢ়াম সেইভাবে আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো আপোনালোকৰ লগৰ বা পৰিয়ালৰ কোনো সদস্যই যদি এই পৰীক্ষাটোৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকলৈ শেয়াৰ কৰি দিব আজি ভিডিওত ইমানেই আছিল ধন্যবাদ